আমি জুবিন গাৰ্গৰ দৰে কেনেকৈ হ'ব পাৰিম জুবিন গাৰ্গৰ দৰে হোৱাটো ইমান সহজ কথা নহয় কাৰণ তেওঁ এজন ভগৱান তুল্যৰ মানুহ কিন্তু জুবিন গাৰ্গৰ দৰে হ'বৰ কাৰণে আমি প্ৰতিজন অসমীয়াই চেষ্টা কৰা দৰকাৰ এইটো কথাও সঁচা জুবিন গাৰ্গৰ দৰে কেনেকৈ হ'ব পাৰিম এই ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম আমি এই টপিকটোত তিনিটা ভাগত ভগাই লম আৰু এটা মই আপোনাক এক্সপ্লেইন কৰিম কি কি ইউনিক কোৱালিটি জুবিন গাৰ্গৰ আছিল যিটোৰ কাৰণে তেওঁ সকলোৰে মৰমৰ জুবিন দা হৈ উঠিছিল Number 1 আইডেন্টিটি মই প্ৰায় প্ৰগ্ৰামবিলাকত কওঁ মোৰ ল অফ এট্ৰাকশ্যনৰ প্ৰগ্ৰামত মোৰ আইডেন্টিটি শিফটিঙৰ প্ৰগ্ৰামত যে আমি যিটো আইডেন্টিটি ক্ৰিয়েট কৰিম সেইটো ধৰণে আমি আমাৰ জীৱনটো পাবৰ কাৰণে সক্ষম হৈ উঠিম আইডেন্টিটি কি বস্তু আইডেন্টিটি হ'ল ধৰক মই জগদীশ মোৰ দৃষ্টিত চিকে জগদীশ কোন হয় সব এই দুটা বস্তু আছে এটাটো মোৰ নাম চিকে জগদীশ এটা মই থাকো অমুকত এড্ৰেছ হেউদা ঠিকনা এটা ঠিকনা হৈছে যেটো মানুহে মোক জানে জগদীশ কোন বুলি আৰু এটা আছে মই যেটো জানো জগদীশ বুলি হেতু হৈছে আইডেন্টিফিকেশনস আপোনাৰ আইডেন্টিটি কি আপোনাৰ মতে আপুনি কোন হয় আমি যেটো আইডেন্টিটি হয় আমাৰ আমি নিজে হয় বুলি ভাবো হেতু আমি আগতেই গম পাও আৰু আমি জনাৰ কিছু বছৰ পাছতহে ৰাইজে গম পায় জুবিন গাৰ্গে যেতিয়া বিবৰুৱা কলেজত বিএসসি পঢ়িব গৈছিল তেতিয়াই তেওঁ প্ৰফেসৰক চ্যালেঞ্জ কৰি কৈছিল যে মই এদিন গান গাই পেলাই এজন তাৰকা হৈ দেখুৱাম মই গান গাই পেলাই মই জীৱনৰ সকলো সপোন পূৰণ কৰিম এটো তেতিয়া কৈছিল যেতিয়া তেওঁৰ এখনো এলবাম ৰিলিজ হোৱা নাছিল যেতিয়া কোনেও জুবিন গাৰ্গক চিনি পোৱা নাছিল তেওঁৰ গান কোনেও শুনিও পোৱা নাছিল সেই সময়তে তেওঁ এটো এক্সপ্ৰেছ কৰিছিল মানে তেওঁ নিজক এটা আইডেন্টিটি দিছিল যে মই এনেকুৱা এজন সিঙ্গাৰ হ'ম যোনে গান গাই পেলাই বহুত অভিলেখ ক্ৰিয়েট কৰিব সেকেন্ড জুবিন গাৰ্গে মৃত্যুৰ আগতে কৈছিল যেতিয়া মোৰ মৃত্যু হ'ব তেতিয়া 7 দিনৰ কাৰণে অসম বন্ধ হ'ব অসম 7 দিনৰ কাৰণে বন্ধ হৈছে নাই হেতুটো আৰু মই ক'ব নালাগে আপোনালোকে নিশ্চয় কৰি দেখিছে কিন্তু আজি অলমোস্ট 1 মাহ কমপ্লিট হ'ব গৈ আছে এই 1 মাহত কোনেও শান্তিত থাকিব পৰা নাই আৰু এই কথাষাৰ তেওঁ তেতিয়া প্ৰেডিক্ট কৰিছিল যেতিয়া কোনেও ভবা নাছিল যে জুবিন গাৰ্গ ঢুকালে কি হ'ব কিন্তু তেওঁ আগতে গম পাইছিল এটো হৈছে আইডেন্টিটিৰ পাৱাৰ আমি নিজকে জি বুলি ভাবো লাহে লাহে আমাৰ সাৰাউন্ডিং বোৰো তেনেকুৱা হোৱা আৰম্ভ হয় তেওঁ এটা কথা কৈছিল যে মানুহে এতিয়া মোৰ গানৰ সুৰ ভাল পায় কিন্তু মোৰ মৃত্যুৰ পাছত মানুহে মোৰ গানৰ লিৰিক্স ভাল পাব মোৰ শব্দৰ অৰ্থবোৰ অনুভৱ কৰিব পাৰিব এই কথাষাৰ তেওঁ আজিৰ পৰা 10-15 বছৰ আগতে তেওঁ আমাক কৈ গৈছিল এটো হৈছে আইডেন্টিটি পাৱাৰ তেওঁ যেটো নিজক আইডেন্টিফাই কৰিছিল সময় সময় হেতু সঁচা বুলি প্ৰমাণ হৈ আহি গৈ আছে তেওঁ কৈছিল যে মোৰ মৃত্যুৰ পাছত মায়াবিনী গানটো অসমৰ চাৰিওপিনে গাব লাগিব আৰু এক্স্যাক্টলি হেতুৱে হৈছে আইডেন্টিটি তাৰ এগেইনষ্টে আমাৰ কি আইডেন্টিটি থাকে মই নোৱাৰিম নেকি মই পাৰিম জানো মোৰ দ্বাৰা হ'ব জানো বা ইমান ডাঙৰ মানুহ হ'ব মই পাৰিম জানো মোৰ দ্বাৰা হ'ব জানো যদি আপোনাৰ আইডেন্টিটি এনেকুৱা হয় তেতিয়ালে আপুনি চেঞ্জ কৰিব লাগিব কাৰণ যেতিয়ালৈকে আপোনাৰ আইডেন্টিটিটো চেঞ্জ নহয় যেতিয়ালৈকে আপুনি আপোনাৰ দৃষ্টিত খুব এজন সফল মানুহ নহয় খুব এজন সাকসেসফুল মানুহ নহয় খুব এজন পাৱাৰফুল মানুহ নহয় তেতিয়ালৈকে আপুনি বাহিৰত কেতিয়াও এজন সাকসেসফুল পাৱাৰফুল মানুহ হ'ব নোৱাৰে গতিকে যদি আপুনিও জুবিন গাৰ্গৰ দৰে হ'ব বিচাৰিছে নিজৰ আইডেন্টিটিৰ ওপৰত আজিয়ে কাম কৰা আৰম্ভ কৰক আপুনি নিজৰ লগত যেতিয়া কথা পাতিব তেতিয়া পজিটিভলি কথা পাতক পজিটিভ শব্দ ব্যৱহাৰ কৰি কথা পাতক যে yes you can be someone you can also be like জুবিন গাৰ্গ দ্বিতীয় বস্তুটো যেটো আমি জুবিন গাৰ্গৰ পৰা শিকা খুব দৰকাৰ জুবিন গাৰ্গে বহুত কিটা প্ৰগ্ৰামত কৈ উঠিছে যে আমি হ্যাপি থাকিব লাগে লাইফত জিও নাথাও কিয় আমি হ্যাপি থাকিব লাগে মই মোৰ ল অফ এট্ৰাকশ্যনৰ ওয়াৰ্কশ্বপ মই এটো কথা কওঁ যে আমাৰ লাইফলৈকে ভাল অপৰচুনিটি তেতিয়া আহে যেতিয়া আমি হ্যাপি থাকো কাৰণ হ্যাপি সময়ত আমাৰ ফ্ৰিকুৱেন্সিটো বহুত হাই হয় তেতিয়া আমি হাই ফ্ৰিকুৱেন্সিৰ বস্তু আমি আমাৰ জীৱনলৈকে আকৰ্ষণ কৰো গতিকে যদি আপুনি জুবিন গাৰ্গৰ দৰে হ'ব বিচাৰিছে আপোনাৰ জীৱনত জিয়ে নাহক আপোনাৰ জীৱনত টেনচন আহক আপোনাৰ জীৱনত ডিপ্ৰেছন আহক ফ্ৰাষ্ট্ৰেশ্যন জিয়ে নাহক আপুনি সফলতাই পাই থাকক বা বিফলতাই পাই থাকক ইউ হ্যাভ টু বি হ্যাপি আপুনি জীৱন সুখী হৈ থাকিব হিমানখিনি আপুনি পজিটিভ ভাইব্ৰেশনছ ৰিলিজ কৰি থাকিব নিজক এবাৰ খুদি চাও যে আপুনি কিমান সুখী থাকিব হেতু বাহিৰৰ বস্তুবিলাকৰ ওপৰত ডিপেন্ড কৰে নে আপোনাৰ মাইন্ডছেটৰ ওপৰত ডিপেন্ড কৰে যদি আপোনাৰ মাইন্ডছেটৰ ওপৰত ডিপেন্ড কৰে তেতিয়াহলে আপুনি জুবিন গাৰ্গৰ দৰে হ'ব পাৰিব কিন্তু যদি বাহিৰৰ সিচুৱেচনছ বিলাক
আপোনাৰ হেপিনেছটো কণ্ট্ৰল কৰে তেতিয়া আপুনি জুবিন দাৰ দৰে কেতিয়াও হ'ব নোৱাৰিব তৃতীয় পইণ্ট যেটো জুবিন গাৰ্গৰ মোৰ খুব ভাল লগা বস্তু এটা তেওঁ কমপ্লেইন কেতিয়াও নকৰে তেওঁৰ লগত যিবোৰ ঘটনা হৈছিল তেওঁৰ মেনেজাৰে তেওঁৰ পইচা মাৰিছিল মানুহে তেওঁক ব্যৱহাৰ কৰে এই কথাবোৰক লৈ তেওঁ কেতিয়াও কমপ্লেইন নকৰিলে লাষ্ট এটা পডকাষ্টত তেওঁৰ ভাগৰত মনৰ বেজাৰত কেইটামান বাক্য যদিও ওলাই গৈছিল তেওঁ কিন্তু তাত কাৰো নাম মেনশ্যন নকৰিলে কাৰণ তেওঁৰ কাৰোলৈকে একো কমপ্লেইন নাই তেওঁ জিৰোৰ পৰা হিৰোলৈকে এই গোটেই যাত্ৰাটো নিজৰ ভৰিৰ বলত থিয় হৈ পেলাই কৰিছে তেওঁ কাৰো ওচৰত হাত জোৰো কৰা নাই কাৰো ওচৰত হাত পতাও নাই তথাপিতো তেওঁ কিন্তু জীৱনত কেতিয়াও একো কমপ্লেইন কৰা নাই সময় সময় বহুত মানুহে তেওঁক ঠগি গৈছে সময় সময় বহুত মানুহে তেওঁক মানসিকভাৱে আঘাত দি গৈছে কিন্তু তেওঁ সেই বিষয়ে কেতিয়াও কমপ্লেইন কৰা নাই কাৰণ জুবিন গাৰ্গে এটা কথা গম পাইছিল যে যেদিনাই মই কমপ্লেইন দিম সেইদিনা মোৰ ফ্ৰিকুৱেঞ্চি ল' হ'ব সেইদিনা মই হেপী হৈ থাকিব নোৱাৰিম আৰু যেদিনা মই হেপী হৈ থাকিব নোৱাৰিম সেইদিনা মই সৃষ্টি কৰিব নোৱাৰিম তেওঁ এজন প্ৰেমিক মানুহ আছিল তেওঁ আটাইবোৰ মানুহকে প্ৰেম কৰিব জানিছিল জুবিন গাৰ্গৰ পৰা শিকিব লগা 4টা কথা আকাশত উৰা কিন্তু মাটি ভৰিত ৰাখিবা যদি মই 3টা পইণ্টৰ কথা কৈছিলোঁ 4 নম্বৰ পইণ্টটো মই এখানে এড কৰিলোঁ কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট যে আকাশত উৰিলেও ভৰি মাটিত ৰাখিব লাগে তেওঁ এপিনে খুব ডাঙৰ ডাঙৰ মানুহৰ লগত মিটিং কৰি আছে ডাঙৰ ডাঙৰ বলিউডলৈকে গৈ তেওঁ নেশ্যনেল এৱাৰ্ড লৈ আছে কিন্তু তথাপিতো তেওঁ এতিয়াও এখন ফুটপাতৰ ওচৰৰ ৰুটি দোকানত চাহ দোকানত বহি তেওঁ ৰুটি খাই আছে সেইটো হৈছে তেওঁৰ ক্যাৰেক্টাৰ আৰু যদি আমি জুবিন গাৰ্গৰ দৰে হ'ব লাগে এটলিষ্ট এই 4টা পইণ্টটো আমি ফলো কৰিব লাগিব আৰু মই বিচাৰো আমি আটাই এইটো কৰাটো দৰকাৰ প্ৰতিজন জুবিন গাৰ্গৰ অনুৰাগীলৈকে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক থ্যাংক ইউ সো মাচ